এই মুহূৰ্তত এটা গাৰ নোম শিয়ৰি উঠা শিহৰণকাৰী দৃশ্য আপোনালোক দেখাব বিচাৰিছোঁ। এজন যুৱকক ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উদ্ধাৰ কৰা হৈছে। উঠি আহিছিল যুৱকজন আৰু তেনে অৱস্থাতে এনেধৰণে নাৱৰীয়াই উদ্ধাৰ কৰিছে যুৱকজনক। আমি দেখুৱাই আছোঁ আপোনালোকক এই মুহূৰ্তত এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ দৃশ্য। এইসকল নাৱৰীয়াই উদ্ধাৰ কৰিছে এজন যুৱকক। যুৱকজন পানীত উঠি আহিছিল, হঠাৎ নাৱৰীয়াই দেখে আৰু দেখাৰ পিছতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় আৰু এনেধৰণে এইজন যুৱকক এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে। আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰত এনেধৰণে এজন যুৱকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। জীৱন্তে উদ্ধাৰ কৰা হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা এজন যুৱকক। যুৱকজন কোন হয়, যুৱকজনৰ পৰিচয় বৰ্তমান সময়লৈকে জানিব পৰা নাই। তেওঁ নিজে জঁপিয়াই দিছিল নে কোনোবাই পেলাই থৈ গৈছিল, সেই তথ্য বৰ্তমান সময়ত আহি পৰা নাই। কিন্তু আমি আপোনালোকক এই মুহূৰ্তত এই দৃশ্যাংশটো দেখুৱাই আছোঁ। গাৰ নোম শিয়ৰি উঠা এক দৃশ্য। এইজন হৈছে যুৱকজন। চাওক, এনেধৰণে উঠি আহিছিল পানীত যুৱকজন, এইজন যুৱক। তাৰ পাছতে এনেধৰণে নাৱৰীয়াই উদ্ধাৰ কৰিছে যুৱকজনক। জীৱন্তে উদ্ধাৰ কৰা হৈছে যুৱকজনক। এই যুৱকজনক আমি আপোনালোকক দেখুৱাই আছোঁ। নৈৰ পানীৰ মাজত এনেধৰণে এইজন যুৱক উঠি আহিছিল আৰু নাৱৰীয়াই দেখাৰ লগে লগে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানত নামি পৰে নাৱৰীয়াসকল আৰু নাৱৰীয়াই জীৱন্তে উদ্ধাৰ কৰিছে এইজন যুৱকক। আমি আপোনালোকক এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছোঁ। চাওক, এই দৃশ্য দেখাৰ পিছত আপোনালোকৰ গাৰ নোম নিশ্চয় শিয়ৰি উঠিছে। এক শিহৰণকাৰী দৃশ্য কেমেৰাত বন্দী হৈ ৰৈছে। চাওক কেনেধৰণৰ পৰিস্থিতি। এনেধৰণে যুৱকজনক উদ্ধাৰ কৰা হৈছে। এনেধৰণে যুৱকজনক এয়া দেখুৱাইছোঁ আপোনালোকক। এনেধৰণে যুৱকজনক উদ্ধাৰ কৰা হৈছে। মাত্ৰ কিছু সময় পূৰ্বে মহাবাহু ব্ৰহ্মপুত্ৰত এনেধৰণে উঠি আহিছিল এজন যুৱক। চাওক, এইজন সেই বিশেষ যুৱকজনৰ পৰিচয় বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। যুৱকজন কোন হয়, কেনেধৰণে ব্ৰহ্মপুত্ৰত পৰিল যুৱকজন, নে কোনোবাই পেলাই দিলে যুৱকজনক, সেই তথ্য বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। কিন্তু জীৱন্তে উদ্ধাৰ কৰা হৈছে। নাৱৰীয়াই প্ৰাণ বচাইছে, নাৱৰীয়াই জীৱন্তে উদ্ধাৰ কৰিছে যুৱকজনক। নাৱৰীয়াই জীৱন্তে উদ্ধাৰ কৰিছে। তাৰ দৃশ্য আমি এক্সক্লুজিভ দেখুৱাইছোঁ আপোনালোকক এই মুহূৰ্তত। কেমেৰাত বন্দী হৈ ৰোৱা এই দৃশ্য, শিহৰণকাৰী দৃশ্য। এই দৃশ্য দেখি উঠিলে আপোনালোকে বুজি উঠিব ব্ৰহ্মপুত্ৰ বুকুৰ মাজৰ পৰা এনেধৰণে জীৱন্তে উদ্ধাৰ কৰা হৈছে এজন যুৱকক। মহানগৰী গুৱাহাটীৰ উমানন্দ ঘাটৰ সমীপত এই যি দৃশ্য দেখিছে, এয়া হৈছে উমানন্দ ঘাটৰ সমীপৰ দৃশ্য। এই উমানন্দ ঘাটৰ সমীপত এনেধৰণে এইজন যুৱক উঠি আহিছিল আৰু এনেধৰণে উদ্ধাৰ কৰা হৈছে। আমি জুম কৰি আপোনালোক দৃশ্যাংশটো দেখুৱাই আছোঁ। এইজন যুৱক, এই যুৱকজন কোন হয় বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই, চিনাক্ত হোৱা নাই তেওঁৰ পৰিচয় অৱস্থা, যদিও বা এতিয়ালৈকে সংকটজনক নহয় বুলি আমি গম পাইছোঁ। কিন্তু কেনেদৰে ব্ৰহ্মপুত্ৰত পৰিল যুৱকজন, সেই তথ্য বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই। কিন্তু এই নাৱৰীয়াক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে, কাৰণ নাৱৰীয়াই উদ্ধাৰ কৰিছে, জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এইজন যুৱকক। চাওক এই দৃশ্য। মহানগৰী গুৱাহাটীৰ উমানন্দ ঘাটত এনেধৰণে পানীৰ সোঁতত উঠি আহিছিল এইজন যুৱক আৰু যুৱকজনক দেখাৰ লগে লগে তাৎক্ষণিকভাৱে এনেধৰণে উদ্ধাৰ অভিযানত নামি পৰে আৰু এনেধৰণে উদ্ধাৰ কৰা হয়। চাওক এই দৃশ্য। প্ৰায় ৩-৪জন নাৱৰীয়াই উদ্ধাৰ কৰিছে যুৱকজনক। এনেধৰণে উঠি আহিছিল যুৱকজন। কেৱল মাত্ৰ যুৱকজনৰ মূৰটোহে দেখা পোৱা গৈছিল। যুৱকজনৰ হাতখন দেখা পোৱা গৈছিল। সম্পূৰ্ণৰূপে ডুব গৈছিল যুৱকজন। আৰু তাৎক্ষণিকভাৱে কাৰোলৈ বাট নাচাই এনেধৰণে নাৱৰীয়াই জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এজন যুৱকক। এনেধৰণে উদ্ধাৰ কৰা হৈছে এই যুৱকজনক। আৰু নাৱৰীয়াৰ এই পদক্ষেপক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে। যুৱকজনক দেখাৰ লগে লগে তাৎক্ষণিকভাৱে যি ধৰণৰ উদ্ধাৰ অভিযানত নামি পৰে, তাক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে এই মুহূৰ্তত। আৰু এই সমগ্ৰ দৃশ্য মোবাইলত বন্দী হৈ ৰৈছে, মোবাইলৰ কেমেৰা বন্দী হৈ ৰৈছে। আৰু আমি এই বিশেষ ভিডিঅ' ক্লিপটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। নাৱৰীয়াক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছে, কৃতজ্ঞতা জ্ঞাপন কৰিছে, কাৰণ এনেধৰণে নৈৰ পানীত উঠি অহা এজন যুৱকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, তাকো মহাবাহু ব্ৰহ্মপুত্ৰত যদি কোনোবা পৰে তেনেহ'লে কি পৰিস্থিতি হয় সেয়া সকলোৱে জানে। মহাবাহু ব্ৰহ্মপুত্ৰত এবাৰ পৰা মানে
বাচি অহা চান্স যথেষ্ট কম থাকে কাৰণ মহাবাহু ব্ৰহ্মপুত্ৰৰ যি সোঁত সেই সোঁত যথেষ্ট প্ৰবল সোঁতে অনায়াসে উটুৱাই লৈ যাব পাৰে কিন্তু এই যুৱকজনৰ ভাগ্য কালক্ৰমে ভাল আছিল ৰাখে হৰি মাৰে কোনে এই যুৱকজনৰ ক্ষেত্ৰত একে হৈছে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে একে হৈছে গৈ যুৱকজনৰ ক্ষেত্ৰত আৰু যুৱকজনৰ জীৱন ৰক্ষা পৰিছে সুকলমে উদ্ধাৰ কৰা হৈছে যুৱকজনক ইয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজভাগৰ দৃশ্য ইয়া এইজন যুৱক এনেধৰণে উটি আহিছিল কেৱল মাত্ৰ মূৰটোহে প্ৰত্যক্ষ কৰিছিল নাৱৰীয়াসকলে হাতখন প্ৰত্যক্ষ কৰিছিল বচাওক বচাওক বুলি চিঞৰিছিল যুৱকজনে মোক বচাওক আৰু তাৎক্ষণিকভাৱে এনেধৰণে ব্যৱস্থা হাতত ল'লে আৰু উদ্ধাৰ কৰা হৈছে এজন যুৱকক আৰু যুৱকজনক উদ্ধাৰ কৰাৰ পিছতে হাস্পাতাললৈ লৈ যোৱা হৈছে যুৱকজনক এই মুহূৰ্তত হাস্পাতালত ভৰ্তি কৰা হৈছে বুলি আমি গম পাইছোঁ জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নাৱৰীয়াই এইজন যুৱকক কিন্তু যুৱকজনৰ পৰিচয় বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই সংকটমুক্ত হোৱাৰ পিছতে জানিব পৰা যাব যুৱকজন কোন হয় কি পৰিস্থিতিত আচলতে এনেধৰণে মহাবাহু ব্ৰহ্মপুত্ৰত উটি আহিছিল চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল নেকি যুৱকজনে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে নে কোনো ব্যক্তিয়ে যুৱকজনৰ সৈতে কাণ্ড কৰিলে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিন্তু নাৱৰীয়াৰ এই যি প্ৰচেষ্টা নাৱৰীয়াই যি ধৰণে জীৱনটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এনেধৰণে তাক সকলোৱে এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ মহানগৰী গুৱাহাটীৰ উমানন্দ ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ মাজভাগত এনেধৰণৰ দৃশ্য এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সুকলমে যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে এক নতুন জীৱন পাইছে যুৱকজনে ৰাখে হৰি মাৰে কোনে এই কথা প্ৰযোজ্য হ'ল যুৱকজনৰ ক্ষেত্ৰত মৃত্যুৰ মুখৰ পৰা বাচি আহিছে যুৱকজন মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে শেষ কৰিব নোৱাৰিলে যুৱকজনক এক প্ৰকাৰ মৃত্যুক জয় কৰি পুনৰ এনেধৰণে উভতি আহিছে এইজন যুৱক